আসসালামু আলাইকুম ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আৰ ৰহমান অৰ্থ দয়ালু আৰু মৰমীয়াল সূৰাটোৰ ৩৬ নম্বৰ আয়াতৰ পৰা ৪০ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো ক্ষমতা তোমালোকে অস্বীকাৰ কৰা? তেতিয়া কি অৱস্থা হ'ব যেতিয়া আকাশ ফাটি ছিটি যাব আৰু ৰঙা চামৰাৰ দৰে ৰক্তবৰ্ণ হ'ব? গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো ক্ষমতা তোমালোকে অস্বীকাৰ কৰা? সেইদিনা কোনো মানুহ আৰু জিনক তাৰ অপৰাধ সম্পৰ্কে সোধাৰ প্ৰয়োজন নহ'ব। হে জিন আৰু মানৱ, তেতিয়া চাম তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। সমাপ্ত।